বছৰৰ বাজেট ঘোষণাসমূহ কেনেকৈ ইমপ্লিমেণ্ট কৰিম বা দুই এটা ইমপ্লিমেণ্টেশ্যনৰ কাম আমি লগে লগে আৰম্ভ কৰিব লাগে এই ধৰণৰ আমাৰ এটা সিদ্ধান্ত হৈছিল বাজেটত আমি এইবাৰ এটা কথা ঘোষণা কৰিছিলোঁ যে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ASRLMৰ যদি কোনোবা বাইদেৱে বেংকৰ পৰা ব্যক্তিগতভাৱেও লোন লয় তেতিয়াহ'লে আমি তেওঁলোকক ষ্টাম্প ডিউটি পৰা আমি তেওঁলোকক ৰেহাই দিম আগতে আছিলে যে গ্ৰুপ হিচাপে লোন ললে আমি ষ্টাম্প ডিউটি নলৈছিলোঁ কিন্তু এতিয়া আপোনালোকে জানে যে আমি এটা নতুনকৈ ভাৰতত এটা কনসেপ্ট আহিছে লাখপতি বাইদেউ অসমত 9 লাখ লাখপতি বাইদেউ আছে এই 9 লাখ লাখপতি বাইদেৱে তেওঁলোকৰ বেংক ষ্টেটমেণ্ট বেংক একাউণ্ট যদি প্ৰডিউস কৰে বেংকে তেওঁলোকক লোন দিবলৈ আগ্ৰহী কিন্তু তেওঁলোকে ষ্টাম্প ডিউটি দিব লাগিব কাৰণ লোনৰ সময়ত বেংক আৰু লাখপতি বাইদেউৰ মাজত এখন এগ্ৰিমেণ্ট হয় এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ কৰিব লাগিব আৰু এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ কৰিলে ষ্টাম্প ডিউটি দিব লাগিব আজি কেবিনেটে সিদ্ধান্ত ললে আমি বাজেটতো ঘোষণা কৰিছিলোঁ যে কোনোবা সেলফ হেল্প গ্ৰুপৰ বাইদেৱে ব্যক্তিগতভাৱে যদি লোন লয় গ্ৰুপত লোন ললেতো ষ্টাম্প ডিউটি নালাগিছিলে এতিয়াৰ পৰা ব্যক্তিগতভাৱে লোন ললেও ষ্টাম্প ডিউটি দিব নালাগে বিনা ষ্টাম্প ডিউটিত তেওঁলোকৰ এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ্ড হ'ব ইয়াৰ ফলত এইটোৱে লাভ হ'ব যে বেংকসমূহে লাখপতি বাইদেউসকলক বা আন বাইদেউসকলক লোন দিয়াৰ ক্ষেত্ৰত অধিক আগ্ৰহী হ'ব কাৰণ এই ষ্টাম্প ডিউটিটোৰ পইচাটো আধা বেংক আৰু আধা বাইদেউসকলে দিব লাগিছিল এতিয়া ৰাজ্য চৰকাৰে তাক ৱেভ কৰি দিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিটো এটা মনত ইচ্ছা বা আমাৰ আকাংক্ষা আছিল যে অসমত লাখপতি বাইদেউৰ সংখ্যা বাঢ়ি গৈ থাকক তাৰ ক্ষেত্ৰত আৰু এটা সবল শক্তিশালী খোজ আজি আমি দিব পাৰিলো কেবিনেটে আজি waiver of stamp duty on individual loan documents executed by self-help groups member ইয়াক আজি up to 10 লাখলৈকে stamp duty নালাগে বুলি waive কৰি দিলে আমাৰ ইমান দিনে আয়ুৰ্বেদিকত পাছ কৰি যিসকলে ডক্টৰ হিচাপে কাম কৰি আছিল তেওঁলোকৰ এটা হায়াৰকি নাছিলে MBBS ডক্টৰ MNHO 1 হয় সিনিয়ৰ MNHO হয় SDMNHO হয় ডিস্ট্রিক্ট সুপাৰিনটেণ্ডেণ্ট হয় জইণ্ট ডিৰেক্টৰ হেল্থ হয় এডিশনাল ডিৰেক্টৰ হেল্থ হয় ডাইৰেক্টৰ হেল্থ হয় আজি আমি আয়ুৰ্বেদিকতো এটা তেওঁলোকৰ যাতে এটা নিজৰ সাৰ্ভিস ৰুল থাকে যাতে তেওঁলোকেও প্ৰমোশন হৈ ডাইৰেক্টৰ আয়ুষ পৰ্যন্ত হ'ব পাৰে সেই ধৰণে আজি আমি আমাৰ ৰাজ্যত কাম কৰি থকা আয়ুৰ্বেদিক ডক্টৰ সকলৰ বাবে এটা নতুন সেৱা বিধি কেবিনেটে আজি মঞ্জুৰি কৰে আমি এই মাহৰ পৰা নিৰ্বাচনৰ আগতে দিয়াৰ ধৰণে আমাৰ ৰেশন কাৰ্ডৰ বিপৰীতে দালি চেনি আদি দিয়াৰ যেটো ব্যৱস্থা তাক আমি আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম ইয়াৰ নিবিদা আদি দায়িত্ব বা কেনেকৈ ভালদৰে কিনিব পাৰে এই গোটেই দায়িত্বটো আজি ৰাজ্য চৰকাৰে নিজে নকৰি নাফেডক অৰ্পণ কৰে এতিয়া টেণ্ডাৰ কৰিব নাফেডে গোটেইখিনি কৰিব ৰাজ্য চৰকাৰ দায়িত্ব মাত্ৰ বিতৰণত থাকিব প্ৰকিউৰমেণ্ট কিনা বেচাৰ দায়িত্বৰ পৰা ৰাজ্য চৰকাৰ নাথাকিব কিনা বেচাৰ সম্পূৰ্ণ দায়িত্ব আমি নাফেডক দিছো কিন্তু নাফেডেও এনেই কিনিব নোৱাৰিব টেণ্ডাৰ কৰিহে এই বয়বস্তুবিলাক তেওঁলোকে
কিনি আমাক দিব পাৰিব। আজি আমাৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আপোনালোকে অসমত বহুত মাটি বাৰীৰ যিমান গোচৰ হয়, কণ্ডল হয়, তাৰ কাৰণটো হ'ল পাৱাৰ অফ এটৰ্নি, এগ্ৰিমেণ্ট ফৰ চেল, এনেকুৱা বিভিন্ন ধৰণৰ কাগজ পত্ৰত আমাৰ মানুহে চহী কৰে আৰু পৰৱৰ্তী কালত মাটিখিনি যদি কাবাক বিক্ৰীও কৰিব খোজে, বিল্ডাৰ এজনে আহি কয় আপুনিতো মোৰ লগত এগ্ৰিমেণ্টটো চেল কৰি থৈছে, আপুনি মোৰ লগত পাৱাৰ অফ এটৰ্নি কৰি থৈছে। আৰু এগ্ৰিমেণ্টটো চেল বা পাৱাৰ অফ এটৰ্নিখন আগতে কিয় কৰি ৰাখিছিলে, তাত কোনো ষ্টাম্প ডিউটি দিব নালাগিছিল, তাত কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিছিল। গতিকে মানুহে চহী এটা আৰু এটা চহী মৰাৰ কাৰণে মানুহজনে গোটেই জীৱন জুৰি নিজৰ মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। পাৱাৰ অফ এটৰ্নি কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে, ষ্টাম্প ডিউটিও নালাগিছিলে, এখন খোলা কাগজত চহী কৰি ল'লে হৈ গ'ল। আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো চেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ চেল, পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিল কাগজ পত্ৰত, তেতিয়া চৰকাৰে জানিবি ৰেজিষ্টাৰ কৰিছোঁ। আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে, দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব, তৃতীয়খন ৰেজিষ্টাৰ নহ'ব, চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব। নহ'লে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ অলপ পিছতে এগ্ৰিমেণ্টটো চেল লৈ আৰু তিনিজন আহি যায় মাটিতটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ। সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে, যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো চেল, পাৱাৰ অফ এটৰ্নি, মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিজ, বেংক গেৰেণ্টি, এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন মাচুল দি। ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে, সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব। কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো চেল নকৰোঁ, বাহিৰে বাহিৰে চেলে কৰি দিম, তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই। ধৰক মোৰ ফ্লেট এটা মোৰ আছে, মই বিক্ৰী কৰিব খুজিছোঁ, তেতিয়া আমাক এগ্ৰিমেণ্টটো চেল কৰিব নালাগে, ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ। কিন্তু এগ্ৰিমেণ্টটো চেল কৰি পিছত মই কিনিম, 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ চেল বুলি উলিয়াই লৈ দিয়ে। কোনোবাৰ মৃত ব্যক্তি, মোৰ নামত মাটি আছে, ল'ৰাৰ নামত, দেউতা মৰিলে, দেউতাৰ চহী এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো চেল আছিলে। ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয়, কোৰ্ট কাছাৰীত যাবলগীয়া হয়। এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত বিলাকৰ নামত এগ্ৰিমেণ্টটো চেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে। সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো চেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব। গতিকে এটা বহুত ডাঙৰ আমি সংশোধনী এটা আনিছোঁ, আৰু মই ভাবোঁ যে ই বহুতখিনি সৈতে জড়িত অপৰাধমূলক কাম কাজক ৰোধ কৰাত সহায় কৰিব। আগৰখিনিক এতিয়াতো আমি বেকডেটত ৰেজিষ্টাৰ কৰক বুলি ক'ব নোৱাৰোঁ, কোনোবাতো মৃত্যু হৈ গৈছে, কোনোবা, এইটো এটা প্ৰস্পেক্টিভ, আগত আৰু পুৰণাখিনিলৈকে যাব নোৱাৰিম। কেবিনেটে আজি আৰু এটা সৰু সিদ্ধান্তৰ জৰিয়তে, যিহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুন, সেইকাৰণে মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশীখনে এটাকৈ ৰিজাৰ্ভ চিট বঢ়াই দিয়ে। আগতে মৰাণৰ ৰিজাৰ্ভ চিট আছিল 8টা, 9টা হ'ব মেডিকেলত। মটকৰ ৰিজাৰ্ভ চিট 8টা আছিল, এতিয়া 9টা হ'ব। টাই আহোম জনগোষ্ঠীৰ 10টা আছিল, এতিয়া 11টা হ'ব। চুতীয়া জনগোষ্ঠীৰ 9টা আছিল, এতিয়া 10টা হ'ব। কোচ ৰাজবংশীৰ 13টা আছিল, এতিয়া 14টা হ'ব।
আৰু এটা এইবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে 2খন মেডিকেল সিট আসন সংৰক্ষণ কৰিছে যাৰ দেউতাক মাক দুইটাই নাই বহুত আমাৰ ছাত্ৰ ছাত্ৰী থাকে দেউতাক মাক নাথাকে সংঘৰ্ষ কৰি পঢ়া শুনা কৰে অৰফেনৰ কাৰণে আমি 2টা মেডিকেল সিট এইবাৰ ৰিজাৰ্ভ কৰিছোঁ যে কোনোবা এজন যদি মাক দেউতাক নোহোৱা লৰাই মেডিকেল নিটত পাছ কৰিছে কিন্তু 2 নম্বৰ 5 নম্বৰৰ কাৰণে পোৱা নাই অন্ততঃ 2জন লৰাক আমি ৰিজাৰ্ভেশ্যন কেটেগৰীত আনিছো ওবিসি হলে ওবিসিৰ পৰা যাব জেনেৰেল যাব 2জন অৰফেনে এইবাৰ ৰিজাৰ্ভ কেটেগৰীত পঢ়াৰ সুবিধা পাব আৰু যদি প্ৰয়োগটো ভাল হয় তেতিয়ালে আমি ভৱিষ্যতে প্ৰতিখন মেডিকেল কলেজতো এটাকৈ আমি দিব পাৰিম এইবাৰ আৰম্ভণি আমি 2টা সিটেৰে কৰিব খুজিছো যদি ইয়াৰ ৰিঅ্যাকশনটো ভাল হয় যদি অপব্যৱহাৰ নহয় তেতিয়াহলে আমি ইয়াতে আমি 2টাকৈ সিট দি ভৱিষ্যতে আমি লেকে বঢ়াব পাৰিম কেবিনেটে আজি মেডিকেল সিটৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছে যে আপোনালোকে জানে যে চাকৰি সূত্ৰে বহুত অসমীয়া মানুহে ৰাজ্যৰ বাহিৰত লৰা ছোৱালীক পঢ়ুৱায় কোনোবাই সেন্ট্ৰেল গভৰ্নমেন্টৰ চাকৰি কৰি আছে কোনোবাই আৰ্মিত চাকৰি আছে সিআৰপিত চাকৰি কৰি আছে কোনোবাই অসম ভৱনত চাকৰি কৰি আছে আগতে আমাৰ মেডিকেলত ৰুল আছিলে যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়ালে ষ্টেট কোটাত তেওঁ এডমিশন ল'ব নোৱাৰে এতিয়া আমি কৈছো যে অসমীয়া মানুহৰ লৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে অসমত তেওঁলোকে পঢ়াৰ সুবিধা পাব প্ৰভাইডেড দেউতাক মাক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব তাৰমানে তেওঁৰ ককাকো অসমৰ হ'ব লাগিব আজু ককাও অসমৰ হ'ব লাগিব যদি এনেই যোৱা 10 বছৰত ধৰক মই ধৰি ললো ৰাজস্থানৰ পৰা এজন ব্যক্তি ব্যৱসায়ৰ কাৰণে আহিছে বা কোনোবাই 71 চনত অসমীয়া হৈছে সিটিজেনশিপ লৈছে বা কোনোবাই তেওঁলোকৰ স্বাভাৱিক ককাইকজন আহিলেও দেউতাক মাকটো অলৰেডি নিজৰ ষ্টেট অফ অৰিজিনত আছে গতিকে তাতে পঢ়িছে তেওঁলোকৰ কাৰণে আমি এইটো সুবিধা দিয়া নাই কাৰণ তেওঁলোকৰ পৰিয়ালৰ আধা অলৰেডি বাহিৰত পাৰ্মানেন্ট কৰি আছে কিন্তু যিসকল 3টা প্ৰজন্মৰ অসমীয়া তেওঁলোকৰ লৰা ছোৱালী চাকৰি সূত্ৰে কৰ্ম সূত্ৰে বাহিৰত পঢ়িছে কিন্তু এখন তেওঁলোকৰ ঘৰ নহয় তাত টেম্পৰাৰী আছে কিন্তু বাহিৰত পঢ়াৰ কাৰণে তেওঁলোকে মেডিকেল সিট অসমত নাপায় গতিকে সেই 3টা প্ৰজন্মৰ অসমবাসী জাতি যিয়ে নহওক জনগোষ্ঠী যিয়ে নহওক 3টা প্ৰজন্মত বাস কৰা যদি বড়ো মিচিং বৰাক ভেলীৰ মানুহ যোন হ'ব পাৰে 3টা প্ৰজন্ম যোনে অসমত বাস কৰিছে তেওঁলোকৰ লৰা ছোৱালী বাহিৰত স্কুলিং কৰিলেও অসমত মেডিকেলৰ সিটৰ বাবে সুবিধা পাব বাট অন মেৰিট কম্পিটিশন কৰিব লাগিব কোনো কোটা নাই ৰিজাৰ্ভেশ্যন নাই অন মেৰিট তেওঁলোকে কম্পিটিশন কৰিব পাৰিব এইটো আমাৰ অসমীয়া সকলৰ বহুত দিনীয়া এটা দাবী আছিলে কলিকতাত কোনোবা আপোনালোকে জানে যে সব জায়গাতে বাংগালুৰুত অসমীয়া সমাজ থাকে পুনেত থাকে দিল্লীত থাকে লাহে লাহে অসমীয়া মানুহ বাহিৰত বাঢ়িছে তেওঁলোকৰ লৰা ছোৱালী কৰ্ণাটকেও এডমিশন নিদিয়ে অসমীয়াও এডমিশন নিদিয়ে তেওঁলোকৰ লৰা ছোৱালীক সিটিজেন নহয় বুলি মহাৰাষ্ট্ৰও এডমিশন নিদিয়ে অসমীয়াও নিদিয়ে তেওঁলোকৰ লৰা ছোৱালীক সিটিজেন নহয় বুলি তেওঁলোকে আন ৰাজ্যতো এডমিশন নাপায় অসমতো নাপায় অৰুণাচলত আমাৰ অসমীয়া মানুহ আছে অৰুণাচলত এডমিশন নিদিয়ে আমি নাপাওঁ শিলঙত আমাৰ অসমীয়া মানুহ আছে শিলঙতো পঢ়িব নোৱাৰে অসমতো পঢ়িব নোৱাৰে সেই কাৰণে আমি কৰিছো যে তেওঁলোকৰ যদি দেউতাক মাক ককাক আজু ককাক মিলি 3টা প্ৰজন্ম যদি অসমত আছিলে 1951 চনত যদি অসমত আছিলে তেতিয়াহলে তেওঁলোকে অসমৰ মেডিকেল সিটত বাহিৰত স্কুলিং কৰিলেও তেওঁলোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা পাব এটো প্ৰবাসী অসমীয়া সকলৰ কাৰণে এটা ভাল খবৰ কিন্তু অসমীয়া বুলি কওঁতে মই আকৌ কৈছো 51 চনৰ অসমীয়া হ'ব লাগিব 71ৰ নহয় 51ৰ অসমীয়া হ'ব লাগিব
কেবিনেটত আজি এইখিনি সিদ্ধান্তৰ লগতে আজি আমি শিৱসাগৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ বিষয়ে কেবিনেটত আলোচনা হয় আৰু আপোনালোকক আমি জনাবলৈ পাই অলপ সন্তুষ্টি লাভ কৰিছোঁ যে এতিয়া আমি প্ৰত্যেকখন গাঁও প্ৰত্যেকখন চুবুৰীতে আমি যাব পাৰিছোঁ অৰ্থাৎ পানী কমিছে আৰু পানী কমাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিখন গাঁও বা প্ৰতিখন চুবুৰীলৈ যাব পাৰিছে আমি ইউজুৱেলি যি আমি সহায় আগবঢ়াওঁ যে আমি মানুহক পাৰ মানুহ হিচাপত আমি আগতে চাউল দালি এনেকৈ দিওঁ কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছোঁ দুজন দেউতাক মাক দুজন ল'ৰা ছোৱালী এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে মানুহখিনি বিপদত আছে একেবাৰতে 8 কেজি চাউল 2 কেজি দালি 1 লিটাৰ মিঠাতেল এই ধৰণে আমি এটা পেকেট কৰিছোঁ আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি থাকি দাগাপাল্লা দি যাতে বস্তু দি থাকিব নালাগে প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ তিনিচুকীয়া ডিব্ৰুগড় নগাঁও যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছোঁ যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয় অহা আজিও কিছু পেকেজ গৈছে অহা কালিও যাব 3 দিনৰ ভিতৰত আমি আশা কৰোঁ লুজ চাউল দালি দি আছে অলৰেডি এনেকুৱা নহয় যে পেকেটটো হ'ব বুলি লুজ চাউল দালি দি আছে অতিৰিক্তভাৱে আমি ফেমিলি পেকেট এটা আমি দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ বহুত মানুহে মোক সুধি আছে যে তাতে আমি কি সহায় আমি ৰাইজক কৰিব পাৰোঁ বহুতবিলাক NGO বা আন লোকে আমাক সুধি আছে মোৰ এটাই অনুৰোধ যে আমাক যথেষ্ট কাপোৰ কানি লাগে কিন্তু ইউজ কাপোৰ কানি নালাগে পুৰণা কাপোৰ কানি আপোনালোকে জানে যে চৰাইদেউ শিৱসাগৰত আমাৰ যিমানবিলাক পৰিয়াল আছে তাতে আমি ইউজ কাপোৰ পঠাই বহুত বেছি লাভ নহ'ব কাৰণ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব গতিকে মোৰ অনুৰোধ যে স্বেচ্ছাসেৱী সংগঠনসমূহে যথেষ্ট ফেনাইল দিব পাৰে কাৰণ এতিয়া ডিসইনফেক্ট কৰাৰ খুব প্ৰয়োজন হৈছে ঘৰবিলাকত ফেনাইল দিব পাৰে বেবি ফুড দিব পাৰে আমাক ল'ৰা ছোৱালী শিশুৰ কাৰণে গাখীৰ দিব পাৰে আৰু চাদৰ মেখেলা বা টি-শাৰ্ট বা শাৰ্ট কিন্তু নতুন দিব লাগে পুৰণা ইউজ দিব নালাগে কাৰণ পুৰণা ইউজৰ কাপোৰ কানি দি বেমাৰ আজাৰ হোৱাৰো সম্ভাৱনা থাকে আৰু বানপানী যেহেতু তেওঁলোক আক্ৰান্ত বডিৰ যিটো ৰেজিষ্টেন্ট লেভেল হেতু অলৰেডি কমি আছে গতিকে ইউজ কাপোৰ কানি গলে আকৌ আমাৰ ৰেজিষ্টেন্ট লেভেলটো কম্প্ৰমাইজ হ'ব পাৰে গতিকে মই ভাবো যে সহায় কৰাৰ উত্তম উপায়টো হ'ল যে বেবি ফুড পঠাও ফেনাইল পঠাও ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ পঠাও মহিলাসকলৰ কাৰণে কাপোৰ পঠাও পুৰুষসকলৰ কাৰণেও কাপোৰ পঠাও কিন্তু আমি যিমান পাৰো আমি নতুন কাপোৰ আমি দিব লাগে সেকেন্ড কিতাপ কাগজ বহুত লস হৈছে মানুহৰ গতিকে এনি এডুকেশনাল কিট ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে পেন আমাৰ জ্যামিতি বক্স এনি এডুকেশনাল কিটস যদি কোনোবাই দিব খোজে তেতিয়াহলে তাৰো যথেষ্ট প্ৰয়োজনীয়তা আছে আমাৰ মন্ত্ৰী কেশৱ মহন্ত বিমল বৰা সুশান্ত বৰগোহাঁই তাতে কেম্প কৰি আছে 1 তাৰিখৰ পৰা আমাৰ কৃষি মন্ত্ৰী যাব কঠিয়া যোগাৰ কৰাৰ কাৰণে আমাৰ স্বাস্থ্য মন্ত্ৰী যাব কাৰোবাৰ যদি মেডিকেল কেম্পছ বিলাক মোবাইল মেডিকেল ইউনিট চলি আছে তেওঁ পৰ্যবেক্ষণ কৰিব যাব এনিমেল হাজবেণ্ডাৰী মন্ত্ৰী যাব কোট পশু সম্পত্তি পশুধন নষ্ট হৈছে যাতে আমি কম্পেনসেশন দিয়াৰ ৰিহেবিলিটেশন দিয়াৰ প্ৰক্ৰিয়াটো আগষ্ট মাহৰ ভিতৰতে আমি আৰম্ভ কৰিব পাৰো এতিয়াতো আমি যি দি আছো ৰিলিফ দি আছো
কিন্তু ৰিলিফৰ লগত যাতে আমি ৰিহেবিলিটেশ্যন পুনৰবাসৰ বাবেও আমি পইচা বা সহায় কৰিব পাৰোঁ তাৰ কাৰণেও আমি 1 তাৰিখৰ পৰা আমি সাৰ্ভে আমি লাগি যাম আপোনালোকক জনাবলৈ পাই মই আনন্দিত যে কেন্দ্ৰীয় এছেছমেণ্ট কৰা যিটো দল ইণ্টাৰ মিনিষ্ট্ৰিয়েল গ্ৰুপ আজি তেওঁলোক আহি পাইছে আৰু তেওঁলোক ইতিমধ্যে যোৰহাট গোলাঘাট তিনচুকীয়া আৰু চৰাইদেউ জিলালৈ তেওঁলোকে যাত্ৰা কৰিছে ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিলে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট উৎকণ্ঠিত হৈ আছে আৰু তেওঁ মোক কৈছে যে যি লাগে মোক কৈছে যেতিয়াই তই ইচ্ছা লাগে তই মোক ফোন কৰিবি যি সহায় প্ৰয়োজন হয় আমি যি পাৰোঁ লগে লগে আমি সহায় কৰিম কালি গৃহমন্ত্ৰী ডাঙৰীয়া আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে ফোন কৰি খবৰো লৈছে আৰু সহায় সহযোগিতাৰ আশ্বাসো প্ৰদান কৰিছে শেষত মই এটা কথাৰে কৈ সামৰণি মাৰিছোঁ যে আমি 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকণমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এছডিচিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব থুলমূলকৈ কেবিনেটত আজি এইখিনিয়ে সিদ্ধান্ত আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে মই কৰিব পাৰোঁ आज भारत के माननीय प्रधानमंत्री नरेंद्र मोदी जी ने सुबह ही मुझे फोन किया था असम के बाढ़ परिस्थिति का बारे में उन्होंने मेरा साथ चर्चा किया प्रधानमंत्री जी ने मुझे आश्वासन दिया कि ये दुख का घड़ी में भारत सरकार असम वासियों का साथ खड़ा है आज इंटर मिनिस्ट्रियल टीम प्रधानमंत्री जी ने भेजा है पहुंच गया है असम में इंटर मिनिस्ट्रियल टीम डैमेज का जो भी असेसमेंट करेगा भारत सरकार हमें सहाय करेगा पूरा प्रधानमंत्री जी ने मुझे आश्वासन दिया है आप लोग जानते हैं कल गृह मंत्री जी ने भी मुझे टेलीफोन किया था और भारत सरकार से जो भी सहायता का जरूरत है वो देने का आश्वासन भी दिए थे आज प्रधानमंत्री जी ने बात करने का बाद मैंने थोड़ा एयरफोर्स को थोड़ा ज्यादा एक्टिवेट करने के लिए बोला था आज एयरफोर्स ने काफी एरिया में फूड पैकेट्स ड्रॉप किया है और ये फूड पैकेट सही सलामत लोगों का पास आज पहुंच भी गया है पहला दौर में कुछ समस्या हुए थे थोड़ा पैकेट फाट गए थे लेकिन आज बहुत ही सुशृंखलित व्यवस्था के अनुसार पैकेट्स वगैरह ड्रॉप किया गया है और एयरफोर्स से भी ये ड्रॉपिंग काल और परसों भी चलते रहेगा हालांकि अभी हम हर जगह में जाने का परिस्थिति में आ चुका है नागालैंड का डोयांग से एनएचपीसी जो पानी रिलीज किए थे उससे भी बहुत ज्यादा गोलाघाट में लॉस नहीं हुए इसलिए ब्रह्मपुत्र और धनसिरी नदी का स्तर काफी नीचे था सो जो भी पानी ऊपर से छोड़ा गया है हमारा दोनों नदियों ने इसको एब्जॉर्व कर लिया तो इसीलिए गोलाघाट डिस्ट्रिक्ट से कोई नया बाढ़ के इंफॉर्मेशन नहीं आया है सर तक स्कूल कॉलेज बिलाको पलह परिसे एटु साफ सिकुনৰ ব্যৱস্থা আমি নিশ্চিতভাৱে ব্যৱস্থা লম আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টেও আমি শিৱসাগৰ আৰু চৰাইদেউৰ স্কুলখিনি অলপমান দেৰিকৈ ৰিঅপেন কৰিম আৰু যিকেইখন স্কুলত সমস্যা আছে আমি তাক সমাধান কৰি লম ইতিমধ্যে এইবিলাকৰ এছেছমেণ্টবিলাক অহা 3-4 দিনত আমি পাই যাম আৰু
ৰাইজৰ লগত সহযোগ কৰি PWD ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট আমি সকলোৱে মিলি তাক ক্লিয়াৰ কৰি ল'ম। এনেকুৱা স্কুল খুব বেছি 100খন হ'ব, আমি ভাল কৰি ল'ম। MLA ফাণ্ডৰ যিটো 10%ৰ কথা কৈছিল ইউজ কৰিব পৰা যাবনে? 10% মানে 15 লাখ টকা, এইটো দি কিমান হ'বগৈ কাম। গতিকে আমি সহায় কৰিবই লাগিব, কৰাততো কোনো আপত্তি নাই, কিন্তু 15 লাখ টকা দিতো এইটো কৰিব নোৱাৰে। আমি আমাৰ বিধায়কসকলক বা ৰাইজক আমি যথেষ্ট সহায় কৰিব লাগিব। আৰু এইটো ক্ষেত্ৰত আমি পইচা লৈ চিন্তা কৰা নাই, আমাৰ পইচা আছে। গতিকে আমি অকল পলস চাফা কৰাই নহয়, য'ত য'ত ৰিপেয়াৰিং লাগে, টিংপাত বদলাব লাগে, কালাৰ কৰিব লাগে, ৰং কৰিব লাগে, যাতে স্কুলখনত ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়িব পাৰে, আমি সকলো ব্যৱস্থা হাতত ল'ম। আৰু মেডিকেল পাঠ্যক্ৰমত এইবাৰ কিমান ষ্টেট কোটা থাকিব আৰু কিমানখন নতুন? মেডিকেলত আমাৰ এইবাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজটো এডমিশ্যন হ'ব। বঙাইগাঁও মেডিকেল কলেজৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। টোটেল নাম্বাৰ অফ ছিটটো মই জনাই দিম বাৰু। মানে আমাৰ 14খনত 100কৈ 1400, আৰু ডিব্ৰুগড়ত 150, গুৱাহাটীত প্ৰায় 250, ৰাফলি 1800 মান ছিট হ'ব, 1800 ছিট হ'ব। গুৱাহাটীত আমাৰ GMC হ'ল, প্ৰাগজ্যোতিষ মেডিকেল কলেজ হ'ল, মহেন্দ্ৰ মোহন চৌধুৰী কলেজখনকো আন এখন মেডিকেল কলেজলৈ ৰূপান্তৰ কৰিব পাৰি নেকি, তাৰ বিষয়ে চিন্তা চৰ্চা চলি আছে। এইমছক ধৰি 3 নম্বৰ, ESICৰ হস্পিটেলখনক দেখিলে 4খন, গুৱাহাটী মহানগৰীত এতিয়া 4খন মেডিকেল কলেজ আৰু এখন মেডিকেল কলেজ হোৱাৰ সম্ভাৱনা চলি আছে। স্যাৰ, এটা গুৰুত্বপূৰ্ণ কথা যে মন্ত্ৰীৰ জীয়ৰীয়ে আজি আপোনাৰ কক্ৰোচ পাৰ্টিত তেওঁ ভাগ লৈছে। মই ভাবোঁ যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব, তাৰ কাৰণে মই কেনেকৈ উত্তৰ দিব পাৰোঁ। আজিকালি ল'ৰা ছোৱালী, ককাক মাক ভায়েক, মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন লাভ কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে। আৰু মই ভাবোঁ আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে। আপোনালোকৰতো সকলোৰে দেউতা আমাৰ বিজেপি, কিন্তু আপোনালোকেতো বিজেপিক ইয়াতে বহুত পকাই পকাই প্ৰশ্ন সুধি থাকে। গতিকে মই যিমানক জানো, ইয়াত যিমান সাংবাদিকে ৰীল বনাই বিজেপিৰ এগেইনষ্টত, তাৰ দেউতাক মাক চব বিজেপি। সেইকাৰণে মই ভাবোঁ যে এইটো ক্ষেত্ৰত মোদীজীৰ বিপক্ষে কৈছে, মই দুখ পাইছোঁ। কেতিয়াবা ছোৱালীজনীক লগ পালে মই কথাও পাতিম। কিন্তু স্যাৰ, এইটো কাৰণে বিষয়টো আপুনি কি হিচাপে আপুনি একো হিচাপে নলওঁ। মই ভাবোঁ যে এইটো কাৰণে কেশৱ মহন্ত এতিয়া এটা ডাঙৰ দায়িত্বত আছে। ৰাজ্যৰ বানাক্ৰান্ত মানুহক সহায় সহযোগিতা আগবঢ়োৱা তেওঁৰ দায়িত্ব। আৰু তেওঁক এতিয়া মানসিকভাৱে ভাৰাক্ৰান্ত কৰিলে আমি কোনো উপকৃত নহ'ম। কিন্তু স্যাৰ, যিয়ে নহওক, যে এগৰাকী মন্ত্ৰীৰ জীয়ৰীয়ে মোৰ ল'ৰা কালি আচৰিত নহ'ব, মোৰ ল'ৰাইও যদি ক'ৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে। মোৰ ল'ৰা কালি পৰহি উকিল হ'ব, মই বেয়া পোৱা মানুহৰ হৈ ওকালতি কৰি থাকিব, কাক ধৰিব? ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে। সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই। যিখিনি কৈছে সেইখিনি ভুল কথা কৈছে, কিন্তু ভুল কথা কোৱাৰ কাৰণে আমি ছোৱালীজনীৰ লগত কথা পাতিম, দেউতাকক কিয় আমি হেৰেচমেণ্ট কৰিম? নাই কৰা ছাৰ। সেইটোকে যদি ছোৱালীজনী ময়ো চিনি পাওঁ, মোৰ ঘৰতো আহি থাকে, হয়, কেতিয়াবা মই তাক বুজাম, কিন্তু দেউতাকক আক্ৰমণ কৰাটো কোনো ইয়াত নাই কৰা ছাৰ। ছাৰ, ৰেচন কাৰ্ডৰ কথা এটা কৈছিলে, আগষ্টৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰীসমূহ বিতৰণ হ'ব। আগতে 100 টকাত 3বিধ সামগ্ৰী, এতিয়া অকণমান দাম 2-3 টকা হয়তো, কিমান এতিয়া 100 টকাত আমি এতিয়া আমি এই বছৰ চেনি আৰু দালি দি আছোঁ। এই মাহত আমি 100 টকাতে দিম। নিমখ কিনাৰ প্ৰক্ৰিয়াটো চলি আছে। নিমখটো যদি আহে হয়তো 4-5 টকা বাঢ়িব পাৰে। আৰু ছাৰ, সৰিয়হ তেল আৰু কথা দিম লাহে লাহে। এইটো 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছোঁ ভাই। চব হিমন্ত বিশ্ব শৰ্মাই এটা কথাও নেপেলায়, আপোনালোকে লাজত পৰিব পিছত। আপোনাৰ পাব্লিচিটিও নকৰিব মই নিদিওঁ বুলি। মই যি কৈছোঁ কৰিমেই, তাত ক'তো শব্দৰ গণ্ডগোল নহয়। আৰু যি কৈছোঁ তাতকৈ 2টা বেছি কৰি সামৰণি মাৰিম, 2টা কম নকৰোঁ। কিন্তু লাহে লাহে কৰিম। আজি কৰিলে আজি কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ
আৰু বহুত মানুহ বাঢ়ি বাঢ়ি গৈ থাকিব, পৰিয়াল বাঢ়িব, লাহে লাহে হৈ থাকিব চব। কঠীয়ালৈ বিশেষ সমস্যা একো নাই। মই মানে আমি চিন্তা কৰাৰ এই কাৰণে কাৰণ নাই, এইবাৰ অসমত কোনো জিলাত বানপানী হোৱা নাই, সেইকাৰণে গোটেই জিলাবিলাকত পৰ্যাপ্ত কঠীয়া আছে। তিনিচুকীয়াত কঠীয়া আছে, ডিব্ৰুগড়ত কঠীয়া আছে, যোৰহাটত কঠীয়া আছে, গোলাঘাটত কঠীয়া আছে, তেজপুৰত কঠীয়া আছে। মাত্ৰ পীযুষ হাজৰিকাই ট্ৰাকেদি লৈ গৈ দিব লাগিব, ইমানেই। যদি ট্ৰেক্টৰো পাব, ট্ৰেক্টৰো তেওঁলোকৰ ট্ৰেক্টৰ আছে, বোলে ডিজেলটো লাগে, আমি ডিজেলটো দি দিম। গতিকে আপোনালোকে দেখিব যে একো অসুবিধাই নাথাকে। মই নিজে গৈ চাই আহিছোঁ, মই 2-3 দিন পিছত আকৌ যাম, আমাৰ মন্ত্ৰীসকল যাব, আৰু ফ্লাড এফেক্টেড মানুহক সহায় কৰাৰ ক্ষেত্ৰত কোনো অসুবিধাই নাথাকে। এইটো ক্ষেত্ৰত মোৰ কনফিডেন্সো আছে, বিশ্বাসো আছে, আৰু আমি খুব ভাল কৰি আমি মানুহখিনিক সহায় কৰিম। তাকো আমি কম্পেনচেশ্যন দিম। যাৰ পশুধন 2টা মৰিছে সি 2জনৰ কম্পেনচেশ্যন পাব, 4জন মৰিছে 4জনৰ পাব। মানে আমি সকলো ফালৰ পৰা, কাৰোবাৰ চাৰ্টিফিকেট হেৰাইছে তেওঁক আমি ডুপ্লিকেট চাৰ্টিফিকেট আনি দিম, কিতাপ পত্ৰ চেজ হৈছে কিতাপ পত্ৰ যোগাৰ কৰি দিম। মানে আমি ক'তো কম নাৰাখোঁ। কিন্তু এটা কিছুমান নোট বহীটো হেৰাই গ'ল, তেওঁলোকে যিটো কুৱেশ্যন পেপাৰ লিখিছিলে, হাতে লিখা নোট বহীটোতো আৰু মই দিয়াৰ পৰা আৰম্ভ কৰি, তেওঁলোকক ঘৰৰ ৰিপেয়াৰিং কৰাৰ পইচা দিয়াৰ পৰা আৰম্ভ কৰি, কঠীয়াৰ পৰা আৰম্ভ কৰি, তেওঁলোকক ট্ৰেক্টৰাইজেশ্যন কৰাৰ পৰা আৰম্ভ কৰি, চিট দিয়াৰ পৰা আৰম্ভ কৰি আমি গোটেইবোৰ কৰি দিম। চক মানে এইবিলাক হ'ল একোটা চাইকলজি। এটা এজন মন্ত্ৰী আহিলে দিনটো মই ঘূৰি থাকিব লাগিব, মোৰ কি লাভ হ'ব? তেওঁ ফোনতে যেতিয়া মই কামখিনি কৰাব পাৰোঁ। গতিকে মোৰ কথাটো হ'ল যে আজি অসমত অন্তত মই ৰাইজক আশ্বাস দিব পাৰোঁ যে আপোনালোকে এজন মুখ্যমন্ত্ৰী আছে আপোনালোকৰ লগত, বিপদৰ সময়ত মই টেলিফোনতো কামটো কৰাব পাৰোঁ। এতিয়া কোনোবা আহিলেতো মই না বুলি মই বেয়া পাব নোৱাৰোঁ, কিন্তু শিৱৰাজ সিং চৌহান আহিলে বুলি ৰিলিফ পাব, নাহিলে বুলি ৰিলিফ নাপায়, তেনেকুৱা নহয়। এছেছমেণ্টৰ কাৰণে আমাক ব্যুৰ'ক্ৰেটছৰ টীম লাগে, মন্ত্ৰীয়েতো এছেছমেণ্ট নকৰে। যিটো প্ৰয়োজন মোদী ডাঙৰীয়াই পঠিয়াই দিলে, যাক ইণ্টাৰ মিনিষ্ট্ৰিয়েল টিম বুলি কয়, সেইটো অলৰেডি দে হেভ লেণ্ডেড ইন আছাম। देखिए, रिजिग्नेशन करना उनका व्यक्तिगत सिद्धांत है, लेकिन मैंने ट्वीट भी किया हूँ। असम के लिए धर्मेंद्र प्रधान जी ने हमें काफ़ी मदद किए थे। इंडियन इंस्टीट्यूट ऑफ मैनेजमेंट IIM अभी असम में हमने किया, प्रधान जी ने ही करके दिए रहे। और NEP इम्प्लीमेंटेशन में उनका जो एक बड़ा भूमिका थे, तो उसके लिए मेरा यही मानना है कि इतिहास धर्मेंद्र प्रधान जी को जरूर पॉजिटिवली ही असेस करेगा। अभी जो भी हुआ, रिजाइन दिया नहीं दिया है, मैं बहुत ज़्यादा फॉलो नहीं कर रहा हूँ, लेकिन मेरा मानना है कि हिस्ट्री विल जज हिम as a person who implemented NEP in India, who decolonized education system of the country. बाकी क्यों रिजिग्नेशन दिया है, क्यों दिया है, मैं बहुत ज़्यादा इसको फॉलो अप नहीं कर रहा हूँ, मैं बात भी नहीं कर रहा हूँ। थोड़ा बाहर का परिस्थिति सुधारने दीजिए, और ये सब विषय में मेरा भी व्यूज़ होता है, और मैं बहुत हवा का साथ नहीं जाता हूँ। मेरा अपना भूमिका, अपना मेरा बात होते हैं, लेकिन मैं अभी कुछ नहीं बोलना चाहता हूँ। इसलिए मेरे लिए शिवसागर, सरायदेव, गोलाघाट, जोरहाट ज़्यादा इम्पोर्टेंट है। আজি আমি পাকিস্তানৰ লগত সম্পৰ্ক থকা 3জন জেহাদীক আমি গ্ৰেপ্তাৰ কৰিছোঁ। ইমান দিনে আমি যি জেহাদীক গ্ৰেপ্তাৰ কৰিছিলোঁ, তেওঁলোকৰ সম্পৰ্ক বাংলাদেশৰ লগত আছিল। এইবাৰ প্ৰথমবাৰ আমি জেহাদীক গ্ৰেপ্তাৰ কৰিছোঁ, যাৰ সম্পৰ্ক পোনে পোনে পাকিস্তানৰ লগত আছে। কালি তেওঁলোকক এৰেষ্ট কৰিছে, পুলিচে ইণ্টাৰোগেশ্যন কৰি আছে। যেতিয়াই ইনফৰমেশ্যন আহিব,
হয় অসম আৰক্ষীয়ে আপোনালোকক ব্ৰিফ কৰিব, নহ'লে মই আপোনালোকক ক'ম। কিন্তু যিহেতু কালি এৰেষ্ট কৰিছে, সেইকাৰণে বহুতখিনি মই কথা ক'ব পৰা অৱস্থাত নাই। কিন্তু তেওঁলোকৰ প্ৰথমবাৰ আমি দেখিছোঁ যে ইউজুৱেলি আজিলৈকে আমি যিমান জেহাদী গ্ৰেপ্তাৰ কৰিছিলোঁ, তেওঁলোকৰ লিংক বাংলাদেশৰ লগত আছিলে। প্ৰথমবাৰ আমি জেহাদী পাইছোঁ যাৰ ডিৰেক্ট লিংক পাকিস্তানৰ লগত আছে। ছাৰ আৰু এটা প্ৰশ্ন, এই বহু লোকে আহ্বান জনাইছে যে তেওঁলোকৰ বহুতৰ আত্মসহায়ক গোটৰ লোন কিছুমান আছে, সেই লোনসমূহ যদি 2 মাহ পিছুৱাই দিব পাৰে। বেংকক মই অনুৰোধ কৰিম, কিন্তু বেংকত মই ক'লেও বেংকে বহুত কথা নুশুনে। কিন্তু মই চিঠি লিখিম বিত্তমন্ত্ৰী ডাঙৰীয়াক যে 1 বা 2 মাহৰ যদি ইনষ্টলমেণ্টটো পিছুৱাই ল'ব পাৰে। স্যাৰ, এটা গুৰুত্বপূৰ্ণ কথা আপোনাক উল্লেখ কৰিব বিচাৰিম যে গুৱাহাটীৰ বিভিন্ন স্থানত বিভিন্ন পাহাৰ এৰিয়াত আপোনাৰ কিছুমান ঘৰ আছে, য'ত আপোনাৰ বিশেষভাৱে আপোনাৰ প্ৰায় দুৰ্যোগ মানে আপুনি কি ক'ব খুজিছে কওকচোন। দুৰ্যোগপন্ন অৱস্থাত আছে ছাৰ। সেই ঠাইসমূহত আপোনালোকৰ ফালৰ পৰা কিছু ব্যৱস্থা কৰা হ'ব নেকি ছাৰ? মানে কি বিচাৰিছে আপুনি? ব্যৱস্থা মানে কি? গাৰ্ডৱালৰ পৰা আদি কৰি পাহাৰত কেনেকে গাৰ্ডৱাল দিব? পাহাৰত বিপদজনক স্থানৰ পৰা আমি আঁতৰি আহিব লাগে আৰু সুৰক্ষিত স্থানত বৰষুণৰ দিনকেইটাত আমি থাকিব লাগে। স্কুল কলেজ য'ত যি আছে, নামঘৰ আছে, তাতে আশ্ৰয় ল'ব লাগে বৰষুণৰ সময়ত। আৰু লাহে লাহে মাটিটো ষ্ট্ৰং হৈ যায়। য'ত 2 বছৰ আগত ইৰোশ্যন হৈছিল, এতিয়া নহয়। নতুনকৈ য'ত খান্দে, নতুনকৈ ঘৰ বনায়, তাতে এনেকুৱা ধৰণৰ লেণ্ডশ্লাইড হয়। কিন্তু ব্যক্তিগত মানুহৰ গাৰ্ডৱাল চৰকাৰে কেনেকে বনাই দিব? Sir, today some of the protesters have been detained in front of Social. I know you're not a I cook. don't know. I'm just ask me question about flood. জিলা উপায়ুক্তকো দিব পাৰিব, জিলা আয়ুক্তক দিব পাৰিব, আৰু কোনোবাই নিজে নিদি স্থানীয় NGOৰ লগত যোগাযোগ কৰিও দিব পাৰিব। ধৰক বহুতে চৰকাৰক দিব নোখোজে, নিজে দিব খোজে। মই খালি আইটেমটোৰ নাম কৈছোঁ। কিন্তু তেওঁলোকে যেনেকে বিচাৰে, চৰকাৰৰ জৰিয়তে যদি দিব খুজিছে জিলা আয়ুক্তক দিব পাৰিব, আৰু জিলা আয়ুক্তসকলে গ্ৰহণ কৰি বিতৰণ কৰি ফটোগ্ৰাফ আদি দি দিব। কিন্তু যদি আমি বোলে নহয় আমি চৰকাৰক নিদিওঁ, শিৱসাগৰ চৰাইদেউ জিলাত কেইবাটাও জাতীয় সংগঠন আছে, NGO আছে, তেওঁলোকৰ জৰিয়তে দিব পাৰিব। আৰু কোনোবাই গাঁওখন বা অঞ্চলটো ডিচিৰ পৰা বুজি লৈ যে এইটো কোনটো এফেক্টেড জেগাত দিম, ডিচিয়ে গাঁওখনৰ নাম কৈ দিব, চুবুৰীটোৰ নাম কৈ দিব, নিজেও কৈ দিব পাৰিব। এইটো এনেকুৱা নহয় যে চৰকাৰৰ জৰিয়তেহে অকল দিব পাৰিব, এইটো আন ব্যৱস্থা দিও দিব পাৰিব। মই খালি আইটেম কেইটা কৈ দিছোঁ যে তাতে বৰ্তমান কোন কেইটা আইটেমৰ প্ৰয়োজন আছে। মইতো এটা কথা কৈছোঁ যে টকা পইচাৰ বহুত বেছি